নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ। সো বন্ধু বান্ধৱীসকল ফাইনালি ইলেকশ্যন কমিশন অফ ইণ্ডিয়াৰ তৰফৰ পৰা এছআইআৰক কিছুমান গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিছে আৰু এছআইআৰক দিবলৈ আপুনি কিছুমান নথিপত্ৰ ব্যৱহাৰ কৰিব পাৰিব বা কিছুমান নথিপত্ৰ আপুনি জমা কৰি ৰাখক আৰু 11খন নথিপত্ৰ ব্যৱহাৰ কৰিব পাৰিব এছআইআৰক দিবলৈ। কি নথিপত্ৰ লাগিব বা কি নথিপত্ৰ আপুনি ঘৰত ৰাখি থব এছআইআৰ যেতিয়া আপোনাৰ ঘৰত ভেৰিফিকেশ্যন কৰিব আহিব, কি নথিপত্ৰ আপুনি সংলগ্ন কৰি ৰাখি দিব সবিশেষ জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। ইলেকশ্যন কমিশন অফ ইণ্ডিয়াৰ তৰফৰ পৰা এছআইআৰক 11খন নথিপত্ৰৰ এখন লিষ্ট বনাই দিছে আৰু ইয়াতে কোৱা হৈছে যে ভোটাৰ তালিকা সূক্ষ্ম পুনৰীক্ষণৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ। প্ৰথমতে 1 নম্বৰতে দেখিব পাৰিছে চৰকাৰী চাকৰিয়াল বা অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ প্ৰমাণপত্ৰ, এইখন আপুনি ৰাখি থব পাৰে। তাৰ পিছতে কোৱা হৈছে যে 1987 চনৰ 1 জুলাইৰ পূৰ্বৰ চৰকাৰী নথি আপোনাৰ লগত ডকুমেণ্ট আছে 1987 চনৰ 1 জুলাইৰ আগৰ, সেইটো আপুনি দেখুৱাব পাৰে। তাৰ পিছতে কোৱা হৈছে যে জন্মৰ প্ৰমাণপত্ৰ, আপোনাৰ যদি বাৰ্থ চাৰ্টিফিকেটখন আছে সেইখনে আপুনি দেখুৱাব পাৰিব। তাৰ পিছতে কোৱা হৈছে বৈধ পাছপৰ্ট, আপোনাৰ হাতত যদি পাছপৰ্ট মজবুত আছে সেইটোও আপুনি দেখুৱাব পাৰিব। তাৰ পিছতে কোৱা হৈছে যে জন্মৰ তাৰিখ থকা বৰ্ড বা বিশ্ববিদ্যালয়ৰ চাৰ্টিফিকেট, অৰ্থাৎ আপোনাৰ যদি HSLCৰ এডমিট কাৰ্ডত ডেট অফ বাৰ্থ আছে সেইটো আপুনি দেখুৱাব পাৰিব। তাৰ পিছতে কোৱা হৈছে যে সংশ্লিষ্ট এলেকাত স্থায়ীভাৱে বসবাস কৰাৰ প্ৰমাণপত্ৰ। তাৰ পিছতে অনুসূচিত জাতি বা জনজাতিৰ প্ৰমাণপত্ৰ। তাৰ পিছতে NRC তালিকাত নাম, যদি আপোনাৰ NRCৰ তালিকাত নাম আছে সেইখনো আপুনি দেখুৱাব পাৰিব। তাৰ পিছতে কোৱা হৈছে বনাঞ্চলত বসবাস কৰাৰ অধিকাৰ থকাৰ প্ৰমাণপত্ৰ, অৰ্থাৎ যিবিলাক মানুহে ফৰেষ্ট লেণ্ডত বসবাস কৰি আছে তাত যদি তেওঁৰ কিবা প্ৰমাণপত্ৰ আছে সেইটো দেখুৱাব পাৰিব। তাতে কোৱা হৈছে যে ৰাজ্য চৰকাৰ বা স্থানীয় প্ৰশাসনে প্ৰস্তুত কৰা পাৰিবাৰিক ৰেজিষ্টাৰ। তাৰ পিছতে কোৱা হৈছে চৰকাৰে প্ৰদান কৰা মাটিৰ দলিল বা পাট্টা, যদি আপোনাৰ হাতত পট্টা আছে বা মাটিৰ দলিল আছে সেইটো আপুনি দেখুৱাব পাৰিব। চৰকাৰে প্ৰদান কৰা ভূমিত যদি আপুনি বসবাস কৰি আছে সেইসকল ব্যক্তিৰ কাৰণে এই 11খন নথিপত্ৰ আপুনি ব্যৱহাৰ কৰিব এছআইআৰক দিবলৈ আপুনি সাজু কৰি ৰাখিব। আৰু তলত এটা কথা কোৱা হৈছে যে যিহেতু 2005 চনৰ ভোটাৰ তালিকাখনক ভিত্তিবৰ্ষ হিচাপে লোৱা হৈছে, গতিকে যিসকল ব্যক্তিৰ নাম 2005 চনৰ ভোটাৰ তালিকাত আছে সেইসকলে কোনো ধৰণৰ নথিপত্ৰ জমা দিয়াৰ প্ৰয়োজন নাই। অৰ্থাৎ ইয়াতে কোৱা হৈছে যে 2005 চনৰ যিটো ভোটাৰ তালিকা সেইটোৱে ভিত্তিবৰ্ষ হিচাপে গ্ৰহণ কৰিছে আৰু যিসকল ব্যক্তিৰ নাম 2005 চনৰ ভোটাৰ তালিকাত আছে সেইসকল ব্যক্তিৰ কোনো ধৰণৰ নথিপত্ৰৰ জমা দিয়াৰ প্ৰয়োজন নাই বা ভেৰিফিকেশ্যন সেইবিলাক ব্যক্তিৰ কোনো ধৰণৰ নথিৰ ব্যৱহাৰ নোহোৱাকৈয়ে এছআইআৰ ভেৰিফিকেশ্যন কমপ্লিট হৈ যাব। আৰু ইয়াতে যিসকল ব্যক্তি এতিয়ালৈকে 2005 চনৰ ভোটাৰ তালিকাখন ডাউনলোড কৰিব পৰা নাই, যদি আপুনি ভোটাৰ তালিকাখন অনলাইনত কেনেকৈ ডাউনলোড কৰিব বিচাৰে, যদি আপোনাক ভিডিঅ' লাগে কমেণ্ট বক্সত জনাব, মই নেক্সট আৰু এটা ভিডিঅ'ত জনাই দিম কেনেকৈ আপুনি 2005 চনৰ যিটো ভোটাৰ তালিকা সেইটো আপুনি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে ডাউনলোড কৰি ৰাখিব পাৰিব।